স্বাধীনতা দিবসৰ দিনতেই হোজাইত প্ৰতিবাদ সাব্যস্ত কৰিলে একাংশ ৰাইজে। টায়াৰ জ্বলাই পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাইজে। হোজাই উত্তৰ বিদ্যানগৰ 9 আৰু 10 নং ৱাৰ্ডৰ ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ। যোগীজান উন্নয়ন খণ্ডৰ অধীনৰ ৰাধানগৰ পঞ্চায়তৰ উক্ত পথছোৱা সুদীৰ্ঘ 15 পৰা 20 বছৰ ধৰি এলাগী কৰি ৰখাৰ অভিযোগ স্থানীয় ৰাইজৰ। এজাক বৰষুণতে খালহেন হৈ পৰে পথছোৱা। ফলত স্কুলীয়া ছাত্ৰ ছাত্ৰী তথা পথচাৰী ভুগিব লগা হয় জমৰ যাতনা। কেইবাগৰাকীও জনপ্ৰতিনিধিক অভিযোগ দিয়াৰ পিছতো উক্ত বিধ্বস্ত পথছোৱা মেৰামতি কৰি নিদিয়াৰ অভিযোগ। পথছোৱা মেৰামতি কৰি নিদিয়ালৈ ভোট বৰ্জনৰ দাবী স্থানীয় ৰাইজৰ। অৱশেষত ৰাধানগৰ পঞ্চায়তৰ আঞ্চলিক সদস্য প্ৰসঞ্জিত দাসৰ উপস্থিতিত হয় আৰু ৰাইজৰ মাজত কয় অহা মংগলবাৰৰ ভিতৰত ৰাস্তা ঠিক কৰি দিব বুলি, নহ'লে নিজে প্ৰতিবাদত বহিব। চাওক এই প্ৰতিবেদন। পৰা আছোঁ মোৰ কলনীটো এনেকুৱা আবদ্ধ কৰি ৰাখিছে, ইয়াত টায়াৰ জ্বলাই পেলাই ইয়াত ৰাইজে ইয়াত এখন আন্দোলন কৰি আছে। আন্দোলনটো এইটো কাৰণে আমাৰ এইটো ৰাস্তাটো বৰ্তমান এনেকুৱা এটা মানে পৰিস্থিতি সৃষ্টি হৈছে, আমি মানে একো মানে ইয়াতে যাতায়াতৰ আমাৰ বহুত সমস্যা। আমাৰ পিছফালে চাব পাৰে ইয়াত এখন চৰকাৰী LP স্কুল আছে, য'ত ল'ৰা ছোৱালীৰ যাতায়াতৰ বহুত সমস্যা হয়। অলপ আগত গ'লে এখন চৰকাৰী শ্মশান পাব, য'ত আমাৰ বহুত অসুবিধা হয়। ইয়াত এখন এইটো কলনীতেই, এইটো বৰ্তমান আমাৰ আগতে 7 নম্বৰ আছিলে, বৰ্তমান 9 নম্বৰ ৱাৰ্ড, ৰাধানগৰ পঞ্চায়ত 9 নম্বৰ ৱাৰ্ড। আমাৰ এইটো কলনীটোৰ নাম 126 নম্বৰ খণ্ড। আমি এইটো ৰাস্তা আজি এনেকুৱা যাতায়াতৰ মানে এখন মানে অসুবিধা পাই আছোঁ যে আগত আমাৰ 2014 পৰা আমাক এখন মানে ইয়াত প্ৰবঞ্চনা দি আছে ইয়াৰ নেতাবিলাকে যে আমাৰ ৰাস্তাটো হৈ গ'ল। ক'ত হৈ গ'ল? চেংচন কি হৈ গ'ল? মনোজ দাস সি কৈ আছে যে এইটো PWD চেংচন। বিশ্বজিৎ টাইটেলটো পাচি, বিশ্বজিৎ পাচি বৰ্তমান আমাৰ ৰামু কাকাৰ PA হয়। সি বৰ্তমান কৈ আছে এইটো চেংচন হৈ গ'ল। তথাপি আমাৰ এই ৰাস্তাটো এতিয়ালৈকে একো সংশোধন হোৱা নাই। আজি আমি বিচাৰিছোঁ যে আমি গোটেই ৰাইজ ইয়াত আমি ওলাইছোঁ, আমি কেনেকৈ ইয়াত যাতায়াত, আমাৰ যাতায়াতৰ কাৰণে অসুবিধা নাই, আমি নালা নৰ্দমা পাৰ কৰি আমি মুকলি বজাৰ যাব পাৰিম, আমাৰ অসুবিধা নাই। কিন্তু ল'ৰা ছোৱালীবিলাকে কেনেকৈ স্কুললৈ যাব আমাৰ সেইটো এখন চেংচনটো হৈ গ'ল। এইটো আজি নহয়, 2014, 15, 16, 17 হৈ গ'ল। কোনে প্ৰবঞ্চনা দি আছে? মনোজ দাস। কোনে প্ৰবঞ্চনা দি আছে? সুজন নাথ। কোনে প্ৰবঞ্চনা দি আছে? মধুমিতা বিশ্বাস, আমাৰ এক্স প্ৰেচিডেণ্ট। সুজন নাথ আমাৰ এক্স মেম্বাৰ, এইটো কি নাম আছিলে? মনোজ দাস আমাৰ এক্স প্ৰেচিডেণ্ট। চব আমাৰ বিজেপিৰ কাৰ্যকৰ্তা হয়। এই আমাৰ হোজাই ৰাধানগৰ পঞ্চায়তৰ বৰ্তমান আমাৰ 9 নম্বৰ ৱাৰ্ডৰ আমি 126 নম্বৰ খণ্ডৰ আৰু 110 নম্বৰ ৱাৰ্ডৰ 125 নম্বৰ খণ্ডৰ আমি গোটেই মানুহবিলাকে এই বিজেপিৰ মানে নেতাবিলাকৰ প্ৰবঞ্চনাৰে আমি চলি আছোঁ। মোৰ কথা চিধা কথা, ইয়াত বেয়া পাই একো লাভ নাই, সব ইয়াত চুৰ। সুজন নাথ আমাৰ এক্স মেম্বাৰ, মধুমিতা বিশ্বাস আমাৰ এক্স প্ৰেচিডেণ্ট, মনোজ দাস আমাৰ এক্স প্ৰেচিডেণ্ট, আমাৰ ৰামু কাকা বৰ্তমান MLA, সিহঁত সব চুৰ। আমাৰ ৰাস্তা ঘাট বনাই দিয়ক, আমি সব আমি আগতো আমি এই চৰকাৰৰ ছাপোৰ্টত আছিলোঁ, বৰ্তমান আমি এইটো চৰকাৰৰ ছাপোৰ্টতে থাকিম। মোৰ আৰু একো ইয়াত ক'ব নাই। আমাৰ ইয়াত এইটো স্কুলত, এইটো LP স্কুলত আমাৰ আগতে আমাৰ যোন এক্স MLA আছিলে শিলাদিত্য দেৱ ৰায়, তেওঁ ইয়াত 5 লাখ টকা দান কৰি গৈছিলে। সি কি কয় MLA ফাণ্ডৰ পৰা ইয়াৰ ৱালৰ কাৰণে 2 চাইড হৈছে, বাকী 2 চাইড হোৱা নাই, খাই দিলে। কোনে খালে? কৈত্ৰীয়ে খালে নে এইটো সীমানা বৰ্গিত থকা মানুহবিলাকে খালে? সেইটোতো এটা তদন্ত চলিব লাগে কিন্তু, চিধা কথা। কাৰণ মই এইটো স্কুলৰ পৰা ক্লাছ ক শ্ৰেণীৰ পৰা ক্লাছ 4 লৈকে মই পঢ়িছোঁ। তাৰপিছত মই বেলেগ স্কুলত গৈছোঁ, মোৰ ৰোল নম্বৰ 1, এতিয়াও 1 আছিলে। বৰ্তমান মোক ক'ব নাযাওঁ, বৰ্তমান মোৰ নম্বৰ 1তে মই কাম কৰি আছোঁ।